অসম গণ পৰিষদ দলক এইবাৰ বিশেষকৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ যিসকল কলিয়াবৰত বা নগাঁও জিলাৰ নেতৃত্ব বহন কৰা ব্যক্তি তেখেতসকল প্ৰায় সকলেই ইয়াত যোগদান কৰিছে আৰু তেখেতসকলৰ লগতে জাতীয় কংগ্ৰেছৰ সন্মানীয় সদস্যসকলেও যোগদান কৰিছে। আমি ভাবিছোঁ তেখেতসকলে আমাৰ ওপৰত বিশ্বাস আৰু আস্থা স্থাপন কৰাৰ বাবে তেখেতসকলৰ ওচৰত কৃতজ্ঞ আৰু আহিব লগা দিনত আমি সকলো একত্ৰিত হৈ কলিয়াবৰখনত আগুৱাই নিবলৈ এটা সুন্দৰ বাতাবৰণ ইয়াত মানে প্ৰতিষ্ঠা হ'ব, মই এইটো আশা কৰিছোঁ। আৰু ভৱিষ্যতৰ দিনত আমি একত্ৰিতভাৱে ইয়াৰ পৰা ওলাই যাব পাৰিম, মানে ইয়াৰ পৰা আগবাঢ়ি যাব পাৰিম। আজি সৰ্বমুঠ প্ৰায় 450 হ'ব। অলপ আগতে কাৰ্যালয়ত আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ তথা কলিয়াবৰৰ বাগিচাৰ কালেব নায়ককে প্ৰমুখ্য কৰি বহুকেইজন ব্লক কংগ্ৰেছ বা অন্যান্য এতিয়া বৰ্তমান দায়িত্বত থকা আৰু প্ৰাক্তনো যোগদান কৰিছিল। গতিকে তেখেতসকলকো ধৰি আমি আৰু এইকেইদিনতে যোগাযোগত আছে আমি আৰু বহুকেইগৰাকী লোকে অসম গণ পৰিষদ দলত যোগদান। লখিমপুৰ জিলাৰ পৰা যোগদান কৰে। লখিমপুৰ জিলাৰ পৰা আহি ইয়াত নাওবৈচা সমষ্টিৰ থকা কেইবাগৰাকী জিলাৰ নেতৃত্বত থকা লোকে যোগদান কৰিলে আৰু তেখেতসকলে অসম গণ পৰিষদ দলত যোগদান কৰি এইবাৰ অসম গণ পৰিষদ দলৰ যিগৰাকী প্ৰাৰ্থী নাওবৈচাৰ তেখেতক নিৰ্বাচিত কৰাত সৰ্বতোপ্ৰকাৰে সহায় কৰিব। বৰপাটাটো এনেও খুব ভাল। আমাৰ প্ৰায় ৩-৪বাৰ বিধায়ক জিকিছে, কিন্তু এইবাৰ যিটো ডিলিমিটেশ্যন হ'ল, পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত এই সমষ্টিটো মানে সংৰক্ষিত সমষ্টি হ'ল। আৰু আজি যিখিনি কথা আপুনি যিটো কথা উল্লেখ কৰিছে সেইটো কথাৰ পৰা আমি বিষয়টো আৰু সহজলভ্য হৈছোঁ। অসম গণ পৰিষদ দলক এইবাৰ বিশেষকৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ যিসকল কলিয়াবৰত বা নগাঁও জিলাৰ নেতৃত্ব বহন কৰা ব্যক্তি তেখেতসকল প্ৰায় সকলেই ইয়াত যোগদান কৰিছে আৰু তেখেতসকলৰ লগতে জাতীয় কংগ্ৰেছৰ সন্মানীয় সদস্যসকলেও যোগদান কৰিছে। আমি ভাবিছোঁ তেখেতসকলে আমাৰ ওপৰত বিশ্বাস আৰু আস্থা স্থাপন কৰাৰ বাবে তেখেতসকলৰ ওচৰত কৃতজ্ঞ আৰু আহিব লগা দিনত আমি সকলো একত্ৰিত হৈ কলিয়াবৰখনত আগুৱাই নিবলৈ এটা সুন্দৰ বাতাবৰণ ইয়াত মানে প্ৰতিষ্ঠা হ'ব, মই এইটো আশা কৰিছোঁ। আৰু ভৱিষ্যতৰ দিনত আমি একত্ৰিতভাৱে ইয়াৰ পৰা ওলাই যাব পাৰিম, মানে ইয়াৰ পৰা আগবাঢ়ি যাব পাৰিম। আজি সৰ্বমুঠ প্ৰায় 450 হ'ব। অলপ আগতে কাৰ্যালয়ত আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ তথা কলিয়াবৰৰ বাগিচাৰ কালেব নায়ককে প্ৰমুখ্য কৰি বহুকেইজন ব্লক কংগ্ৰেছ বা অন্যান্য এতিয়া বৰ্তমান দায়িত্বত থকা আৰু প্ৰাক্তনো যোগদান কৰিছিল। গতিকে তেখেতসকলকো ধৰি আমি আৰু এইকেইদিনতে যোগাযোগত আছে আমি আৰু বহুকেইগৰাকী লোকে অসম গণ পৰিষদ দলত যোগদান। লখিমপুৰ জিলাৰ পৰা যোগদান কৰে। লখিমপুৰ জিলাৰ পৰা আহি ইয়াত নাওবৈচা সমষ্টিৰ থকা কেইবাগৰাকী জিলাৰ নেতৃত্বত থকা লোকে যোগদান কৰিলে আৰু তেখেতসকলে অসম গণ পৰিষদ দলত যোগদান কৰি এইবাৰ অসম গণ পৰিষদ দলৰ যিগৰাকী প্ৰাৰ্থী নাওবৈচাৰ তেখেতক নিৰ্বাচিত কৰাত সৰ্বতোপ্ৰকাৰে সহায় কৰিব। বৰপাটাটো এনেও খুব ভাল। আমাৰ প্ৰায় ৩-৪বাৰ বিধায়ক জিকিছে, কিন্তু এইবাৰ যিটো ডিলিমিটেশ্যন হ'ল, পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত এই সমষ্টিটো মানে সংৰক্ষিত সমষ্টি হ'ল। আৰু আজি যিখিনি কথা আপুনি যিটো কথা উল্লেখ কৰিছে সেইটো
কথাৰ পৰা আমি বিষয়টো আৰু সহজলভ্য হৈ উঠিম।